হয়, ভোগালী বিহুলৈ আৰু মাজত মাত্ৰ দুটামান দিন বাকী সমগ্ৰ ৰাজ্যজুৰি ভোগৰ উৎসৱ ভোগালীক আদৰিবলৈ সাজু হৈছে প্ৰতিজন অসমীয়া। আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলা চাৰিং বাৰতি গাঁৱত। পোনে পোনে কেমেৰা পাৰ্চন আব্দুৰ ৰহিমে দেখুৱাব চাৰিং বাৰতি গাঁৱৰ ৰাখি এণ্টাৰপ্ৰাইজে যিহেতু 2017 চনৰ পৰা পিঠা, সান্দহ, মিঠৈকে ধৰি বিভিন্ন সুস্বাদু সামগ্ৰী বিহুৰ কাৰণে প্ৰয়োজনীয় সকলো সামগ্ৰী তৈয়াৰ কৰিছে, তেওঁ নিজেই বনাইছে। যিহেতু শিৱসাগৰ জিলাৰ লগতে কেইবাখনো জিলালৈ এইসমূহ পিঠা তেওঁলোকে যোগান ধৰে আৰু এনেধৰণে ভোগৰ উৎসৱ ভোগালীক আদৰিবলৈ সাজু হৈছে। প্ৰতিজন অসমীয়াই এনেধৰণে এতিয়া আখল ঘৰত ব্যস্ততা বহা দেখিবলৈ পোৱা গৈছে। ব্যতিক্ৰম নহয় শিৱসাগৰ জিলাৰ ৰাখি এণ্টাৰপ্ৰাইজ নামৰ ক্ষুদ্ৰ উদ্যোগটো। আৰু ৰাখি এণ্টাৰপ্ৰাইজ নামৰ ক্ষুদ্ৰ উদ্যোগটোৱে এনেধৰণে দিনে নিশাই ব্যস্ত হৈছে ভোগৰ উৎসৱ ভোগালীৰ বাবে। যিসমূহ প্ৰয়োজনীয় সামগ্ৰী পিঠা, মিঠৈকে ধৰি যিসমূহ বিহুৰ কাৰণে প্ৰয়োজনীয় সামগ্ৰীসমূহ তেওঁ নিজেই বনাই প্ৰস্তুত কৰিছে। মই পোনে পোনে বাইদেউৰ ওচৰলৈ যাবলৈ যত্ন কৰিম। বাইদেউ, যিহেতু ভোগালী বিহু সমাগত, আপুনি কি কি বনাই আছে এতিয়া বৰ্তমান? মই এতিয়া বৰ্তমান নাৰিকল দিয়া বৰা চাউলৰ পিঠা বনাইছো। বিশেষকে মই ক'লা চাউলৰ পিঠাটো বনাওঁ, ব্লেক ৰাইচৰ। তাৰপাছত এইবাৰ পকা মিঠৈ বনাইছো, সান্দহ বনাইছো। আৰু ক'লা চাউলটো আমি মানে বাহিৰলৈও পঠিয়াওঁ আৰু ক'লা চাউলৰ পিঠাও বাহিৰলৈও পঠিয়াওঁ। তেনেকে কৰি আছো। আজি 2017 চনৰ পৰা আমি কামটো কৰি আছো। আপুনি অকলে কৰে নে? অকলে কৰো। অকলে মানে এই গোটেই বনোৱা গোটেই কামখিনি মই নিজে কৰো। আৰু আমাৰ এখেতে সহায় কৰি দিয়ে, পিঠাগুড়ি খুন্দি দিয়া আৰু কিবা কিবি কাম। আৰু ক'ত ক'ত বিক্ৰী কৰে? আমাৰ শিৱসাগৰ জিলাৰ কেইবাখনো মানে হোটেলত দিওঁ আৰু অসমৰ বাহিৰলৈ পঠিয়াইছো, গুৱাহাটীলৈও যায়। ত্ৰিপুৰা, মহীশূৰ, বেংগলৰ এইবিলাকলৈ মই পিঠা পঠিয়াইছো, কলিকতা। চাউলো পঠিয়াওঁ আমি বাহিৰলৈ। স্বাৱলম্বী হ'ব পাৰিছে নাই? পাৰিছো বুলি ভাবিছো। কিমান দামত বিক্ৰী কৰিছে পিঠা? ক'লা চাউলৰ পিঠা মই 110 টকাকে এনেকুৱা এটা পেকেটত মই কৰিছো। এইটো পেকেটত মই 110 টকাকে লওঁ। এতিয়া আপুনি ক'লে ক'লে পঠিয়াইছে বৰ্তমান? এতিয়া বৰ্তমান মই গৌৰীসাগৰ এখন গৌৰী হোটেলত দি আছো আৰু আমাৰ ঘৰৰ ওচৰতে এখন ৰংমন বুলি নতুনকৈ হোটেল খুলিছে, তাত দিছো। আৰু এনেকৈ ঘৰৰ পৰাই নি থাকে। আৰু মই বিয়া সবাহৰো অৰ্ডাৰ লওঁ পিঠা। নিশ্চিতভাৱে ক'ব লাগিব, এইগৰাকী মহিলাই যিহেতু অসমৰ বাহিৰলৈও পিঠা, সান্দহ, পকা মিঠৈ তেওঁ যোগান ধৰিছে বুলি কৈছে। যিহেতু গুৱাহাটী বজাৰতো এওঁ পিঠাই এতিয়া সমাদৰ লাভ কৰিছে বুলি কৈছে। আৰু এনেধৰণে সাজু হৈছে যিহেতু পথাৰত এতিয়া ভেলাঘৰ বনোৱা অঘোষিত প্ৰতিযোগিতা চলিছে। ডেকাসকলে ভেলাঘৰ বনাইছে আৰু আনফালে আখল ঘৰত মহিলাসকলে পিঠা, লাডু, মিঠৈকে ধৰি প্ৰতিবিধ সামগ্ৰী এতিয়া তৈয়াৰ কৰা ভোগালী বিহুৰ কাৰণে তৈয়াৰ কৰা দেখিবলৈ পোৱা গৈছে। মই দাদা, আপোনাৰ ওচৰলৈ আহিছো, যিহেতু আপোনালোকে একেলগে এইসমূহ বনাইছে, কি ক'ব? কেনেধৰণৰ বিক্ৰী বাৰ্তা কেনেকুৱা হৈছে? হয়, বিক্ৰী বাৰ্তা ভাল বুলিয়ে ক'ম। মানে কি, আমি 2017 চনৰ পৰা আমি এই কামটো অলপ কৰি আছোঁ, অলপকৈ। তাৰপিছত আমি মানে বিশেষকৈ কি জৈৱিক খেতি মানে কৰিছোঁ। আমি ক'লা চাউলটো জৈৱিকভাৱে উৎপন্ন কৰি ক'লা চাউলটো বিক্ৰী কৰাৰ উপৰিও তাৰ পৰা প্ৰস্তুত কৰা পিঠা আৰু ব্লেক ৰাইচৰ আমি কেক প্ৰস্তুত কৰোঁ। এইবিলাক বিক্ৰী কৰি আমি যথেষ্ট দাম পাইছোঁ। আৰু কি হয়, আমাৰ মানে খেতিটো কি হয়, আমি ভাবিলোঁ যে ক'লা চাউলটো আমাৰ ইয়াত ইমান বিক্ৰী নাই, কিন্তু আমি এতিয়া ক'লা চাউলৰ পৰা যিটো পিঠা বনাইছোঁ, যিটো কেক বনাইছোঁ, সেই কেকখিনি কিন্তু আমাৰ ইয়াত বিক্ৰী হয়, পিঠাটো বিক্ৰী হয়। কিন্তু চাউলটো আকৌ বাহিৰৰ মানুহে বিশেষকৈ লয়। গতিকে আমাৰ ইয়াত ক'লা চাউলৰ বিশেষ হেৰিটো নাই। কিন্তু ক'লা চাউলৰ পৰা প্ৰস্তুত কৰা যিবিলাক সামগ্ৰী, সেই সামগ্ৰীবিলাকে আমাৰ ইয়াত ভাল মাৰ্কেট পাইছে। এতিয়া কিমান বনাইছে আপোনালোকে পিঠা, সান্দহ বিহুৰ কাৰণে কিমান বনাইছে? আমি এইবাৰ আমি মানে কি, আমাৰ